বন্ধুসকল, আপোনালোকে এই বাক্যশাৰীটো নিশ্চয় শুনিছে যে মৃত্যুৰ মুখৰ পৰা বাচি অহা। কিন্তু আজি মই আপোনালোকক এই বাক্যশাৰী ক'বলৈ নহয়, দেখুৱাবলৈহে ওলাইছো। বহুতো মানুহৰ নিজৰ জীৱনটোত ৰোমাঞ্চকৰ কিবা এটা কৰাৰ চখ থাকে, কিন্তু এই চখবোৰ কেতিয়াবা ইমান ভয়ানক দুৰ্ঘটনালৈ পৰিণত হয় যে কোনেও ইয়াৰ কল্পনাও কৰিব নোৱাৰে। ঠিক এনেকুৱা এটা ঘটনা 51 বৰ্ষীয় ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ তথা সাঁতোৰবিদ ৰেইনাৰ শ্বিম্পৰ লগতো ঘটিছিল। তেনেহলে আহক আজি আমি জানো যে ৰেইনাৰৰ লগতনো এনে কি ঘটিছিল যিয়ে তেওঁৰ এই যাত্ৰাক তেওঁৰ জীৱনৰ আটাইতকৈ ভয়ানক আৰু ৰোমাঞ্চকৰ যাত্ৰা কৰি তুলিছিল। স্বাগতম জনাইছো আপোনালোক আটাইকে এডিচি নলেজ হাবৰ আন এটি নতুন খণ্ডলৈ। তেনেহলে আহক আৰম্ভ কৰো। ৰেইনাৰ শ্বিম্প পেছাগতভাৱে এজন ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ আৰু ডাইভাৰ আছিল আৰু বিগত 15 বছৰ ধৰি তেওঁ এই কাম কৰি আহিছিল। এদিন ৰেইনাৰ শ্বিম্পে তেওঁৰ সহযোগী কৰ্মীসকলৰ লগত এটি বিশেষ ফটোশ্বুটৰ বাবে দক্ষিণ আফ্ৰিকাৰ পৰ্ট এলিজাবেথৰ এখন সাগৰলৈ গৈ পায়। যি সময়ত ৰেইনাৰে সাগৰত ডুব মাৰিছিল সেই সময়ত তেওঁৰ দলটোৰ সদস্যসকলে সমগ্ৰ দৃশ্যাৱলী কেমেৰাত ৰেকৰ্ড কৰি আছিল। ৰেইনাৰে সাঁতুৰি সাঁতুৰি সমুদ্ৰ তীৰৰ পৰা প্ৰায় 45 কিলোমিটাৰ পৰ্যন্ত সাগৰৰ মাজলৈ গৈ পাইছিলগৈ। এই ফটোশ্বুটটোৰ বাবে তেওঁ এনেকুৱা এটা মুহূৰ্ত কেপচাৰ কৰাৰ প্ৰয়োজন আছিল য'ত সৰু মাছৰ জাক এটাৰ কাষেৰে প্ৰকাণ্ড শ্বাৰ্ক এটা পাৰ হৈ গৈছে, আৰু সেই দৃশ্য কেপচাৰ কৰিবলৈয়ে ৰেইনাৰে সৰু মাছৰ জাক এটাৰ পিনে আগুৱাই যায়। কিন্তু তেতিয়াই হঠাৎ সেই ঠাইখিনিৰ পানীবোৰ উখল মাখল হ'বলৈ ধৰে। ৰেইনাৰে কিবা বুজি পোৱাৰ আগতেই তেওঁৰ চকুৰ সন্মুখত চাৰিওফালে অন্ধকাৰে চানি ধৰে। ইয়াৰ পিছ মুহূৰ্ততেই ৰেইনাৰে কিছু চাপ অনুভৱ কৰে। ৰেইনাৰে বুজি পাই গৈছিল যে তেওঁ এটা খুব ডাঙৰ বিপদত সোমাই পৰিছে। দৰাচলতে ৰেইনাৰে যেতিয়া সাঁতুৰি সাঁতুৰি সৰু মাছৰ জাকটোৰ ওচৰ গৈ পাইছিল তেতিয়া তাত ক'ৰ পৰা জানো এটা ব্ৰাইডেছ প্ৰজাতিৰ প্ৰকাণ্ড তিমি মাছ আহি উপস্থিত হয়। ব্ৰাইডেছ প্ৰজাতিৰ তিমি মাছ সাধাৰণতে 55 ফুট দীঘল আৰু 30 টন পৰ্যন্ত ওজনৰ হয়। ৰেইনাৰ যেতিয়া অকস্মাত তিমি মাছটোৰ সন্মুখত গৈ পৰে, সংযোগক্ৰমে তিমি মাছটোৱেও সেই মুহূৰ্ততে উশাহ লোৱাৰ বাবে নিজৰ মুখখন মেলি দিয়ে আৰু ৰেইনাৰ চিধাই সেই 55 ফুট দীঘল প্ৰকাণ্ড তিমি মাছটোৰ মুখত সোমাই পৰে। হঠাৎ যেতিয়া সেই ঠাইখিনিৰ পানীবোৰত ঢৌৰ সৃষ্টি হ'বলৈ ধৰিছিল তেতিয়া ৰেইনাৰৰ দলটোৱে অনুমান কৰিব পাৰিছিল যে তাত কিবা নহয় কিবা এটা অঘটন হ'বলৈ গৈ আছে। সেইবাবে তেওঁৰ দলটোৰ এজন সদস্যই কেমেৰাটো সেইফালে পোনাই থৈ দিছিল যাতে কিবা অঘটন ঘটিলে সেয়া কেমেৰাত বন্দী হৈ ৰয়। ইফালে ৰেইনাৰ তিমিটোৰ মুখৰ ভিতৰতে আবদ্ধ হৈ আছিল, কিন্তু তেওঁ এই কথা ভালদৰে জানিছিল যে তিমি মাছে কেতিয়াও মানুহ চিকাৰ নকৰে। কিন্তু তিমিটোৱে যদি গম পালে হয় যে তাৰ মুখত মানুহ এজন সোমাই আছে তেনেহলে সি তেওঁক চুবাইও দিব পাৰিলে হয়। এতিয়া ৰেইনাৰৰ সন্মুখত কেৱল দুটাই বিকল্প আছিল। হয়তো তেওঁ হাৰ মানি ল'ব আৰু নিজৰ জীৱনটো ভগৱানৰ ওপৰত এৰি দিব, আৰু নহলে সেই পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'বলৈ আপ্ৰাণ চেষ্টা কৰিব। যিহেতু বিগত 15 বছৰ ধৰি ৰেইনাৰে সেই ক্ষেত্ৰখনতেই কাম কৰি আছিল, সেইবাবে তেওঁ এই কথা ভালদৰে জানিছিল যে তিমি মাছে উশাহ লোৱাৰ বাবে বাৰে বাৰে পানীৰ ওপৰলৈ উঠি আহে, আৰু সেইটোৱেই সঠিক সময় হ'ব যেতিয়া ৰেইনাৰ তিমি মাছটোৰ মুখৰ পৰা ওলাই আহিব পাৰিব। সেইবাবে ৰেইনাৰে নিজৰ ওপৰত নিয়ন্ত্ৰণ নেহেৰুৱালে আৰু ভয়েৰে নহয় বৰঞ্চ সাহসেৰে সেই পৰিস্থিতিৰ সন্মুখীন হ'বলৈ নিজকে প্ৰস্তুত কৰে। ইতিমধ্যে ৰেইনাৰে উশাহ লোৱাও বন্ধ কৰিছিল, কাৰণ এটা ব্ৰাইডেছ প্ৰজাতিৰ তিমি মাছে এবাৰ উশাহ লোৱাৰ পাছত 5 পৰা 15 মিনিটৰ অন্তৰালত পুনৰ উশাহ ল'বলৈ পানীৰ ওপৰলৈ আহে। অৱশ্যে তাৰ পাছত কিন্তু ই পুনৰ 1000 ফুট গভীৰলৈ গুচি যায়। কিন্তু সেইদিনা ৰেইনাৰৰ ভাগ্য কিছু ভাল আছিল, কাৰণ তিমিটো অলপ সময় পাছতেই পানীৰ ওপৰলৈ উঠি আহে, আৰু ঠিক যি মুহূৰ্ততে সি উশাহ ল'বলৈ নিজৰ মুখখন খুলিলে ৰেইনাৰে পলম নকৰি তৎক্ষণাত এটা দীঘল জাপ দি তিমিটোৰ মুখৰ পৰা বাহিৰলৈ ওলাই আহে। তেওঁৰ সহযোগী ফটোগ্ৰাফাৰজনৰ মতে ৰেইনাৰক কিছু সময় পানীত দেখা নোপোৱা বাবে তেওঁ কেমেৰাটো সেইফালে পোনাই থৈছিল। হঠাৎ কিছু সময় পাছত এটা প্ৰকাণ্ড তিমি মাছ পানীৰ পৰা বাহিৰলৈ ওলাই আহে। তিমিটো যেতিয়া পানীৰ পৰা ওলাই আহিছিল তেতিয়া তাৰ মুখৰ পৰা কিবা এটা বস্তু ওলাই অহা দেখিবলৈ পোৱা গৈছিল আৰু কেমেৰাত বন্দীও হৈছিল। দৰাচলতে সেয়া আন একো নহয়, বৰঞ্চ ৰেইনাৰ শ্বিম্পে আছিল যি এক ঝটকাতে তিমিটোৰ মুখৰ পৰা বাহিৰলৈ ওলাই আহিছিল। এইদৰে জ্ঞান আৰু বুদ্ধিৰ সহায়ত ৰেইনাৰ শ্বিম্পে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। তেনেহলে বন্ধুসকল আজিলৈ ইমানেই। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যেন নাপাহৰে। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আমাৰ চেনেলত অহা নতুন ভিডিঅ'বোৰৰ আপডেট আপুনি পাই থাকে।
পুনৰ আন এটি নতুন খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।